কৰ্কট ৰাশি মাত্ৰ 7 দিন আৰু এই 7 দিনেই সলনি হ'ব পাৰে আপোনাৰ ভাগ্যৰ দিশ। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল 23 জুনৰ পৰা 30 জুনৰ ভিতৰত গ্ৰহ নক্ষত্ৰই দিছে এক অত্যন্ত শক্তিশালী সংকেত। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেয়া হঠাতে আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। ধন লাভ, প্ৰেমৰ সুখবৰ, চাকৰিত উন্নতি আৰু ভাগ্যৰ অপ্ৰত্যাশিত সহায় সকলো একেলগে আহিব পাৰে। কিন্তু এই সময়ত এটা বিশেষ দিন আৰু এটা বিশেষ সিদ্ধান্ত আপোনাৰ জীৱনৰ সম্পূৰ্ণ সলনি কৰিব পাৰে। এই সংকেতক অৱহেলা কৰিলে হাতৰ পৰা ওলাই যাব পাৰে ডাঙৰ সুযোগ। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম কোন দিনটো আটাইতকৈ শুভ, ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ, প্ৰেম আৰু কৰ্মজীৱনত কি অপেক্ষা কৰি আছে আৰু সেই গুপ্ত প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বহুগুণ বৃদ্ধি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 23 জুনৰ পৰা 30 জুনলৈকে এই সময়ছোৱা ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আৰ্থিক স্থিতি লাহে লাহে মজবুত হোৱাৰ সংকেত দেখা যায়। বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ ফলত ধন লাভৰ সুযোগ আহিব পাৰে। এই সপ্তাহত আপুনি নিজৰ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা বেছি আছে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত ইনকামৰ কোনো উৎস মুকলি হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব পাৰে, যাৰ ফলত আগন্তুক দিনত আৰ্থিক উন্নতিৰ পথ সুগম হ'ব। ব্যৱসায়ীসকলৰ বাবে সময় যথেষ্ট ইতিবাচক। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। বিশেষকৈ খাদ্য, শিক্ষা, সম্পত্তি, গৃহসজ্জা বা অনলাইন ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে লাভজনক পৰিস্থিতি লাভ কৰিব পাৰে। যদিও লাভৰ সম্ভাৱনা আছে, তথাপিও ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো জৰুৰী। সম্পত্তিৰ ক্ষেত্ৰত এই সময়ত শুভ সংকেত দেখা যায়। যদি আপুনি ঘৰ, মাটি বা যান-বাহন ক্ৰয় কৰাৰ কথা ভাবি আছে, তেন্তে অনুকূল প্ৰস্তাৱ লাভ কৰিব পাৰে। কিছুমানৰ ক্ষেত্ৰত পৈতৃক সম্পত্তি বা পৰিয়ালৰ সম্পত্তি সম্পৰ্কীয় বিষয়ত ইতিবাচক অগ্ৰগতি হ'ব পাৰে। তথাপিও 26 আৰু 27 জুনৰ আশে-পাশে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। আত্মীয় স্বজন, ঘৰুৱা প্ৰয়োজন বা কোনো অনুষ্ঠানৰ বাবে ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে বাজেট অনুসৰি চলাটো বুদ্ধিমানৰ কাম হ'ব। এই সময়ছোৱাত বিশেষকৈ 24, 28 আৰু 30 জুন ধন সম্পৰ্কীয় সিদ্ধান্তৰ বাবে অধিক শুভ বুলি ধৰা যায়। এই দিনবোৰত নতুন পৰিকল্পনা, ইনভেষ্ট বা গুৰুত্বপূৰ্ণ লেনদেনৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনা অধিক থাকিব। মুঠতে 23 পৰা 30 জুন এই সময়ছোৱা কৰ্কট ৰাশিৰ বাবে আৰ্থিক উন্নতি, ধন লাভৰ নতুন সুযোগ আৰু সম্পত্তি সম্পৰ্কীয় শুভ অগ্ৰগতিৰে ভৰা দেখা যায়। সঠিক সিদ্ধান্ত আৰু ধৈৰ্য এই সুযোগবোৰক ডাঙৰ সফলতালৈ ৰূপান্তৰিত কৰিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 23 জুনৰ পৰা 30 জুনলৈকে এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট আৱেগিক আৰু স্মৰণীয় হ'ব পাৰে। এই সময়ত হৃদয়ৰ অনুভূতি অধিক শক্তিশালী হ'ব আৰু সম্পৰ্কত আন্তৰিকতা বৃদ্ধি পাব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ত নতুন কোনো ব্যক্তিৰ সৈতে বিশেষ চিনাকি হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্ব লাহে লাহে গভীৰ অনুভূতিলৈ ৰূপান্তৰিত হ'ব পাৰে। বহুদিন ধৰি মনত লুকাই ৰখা অনুভূতি প্ৰকাশ কৰাৰ সাহস লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে এই সময় যথেষ্ট শুভ। সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব আৰু দুয়োৰে মাজত বিশ্বাস মজবুত হ'ব। যদি যোৱা কেইদিনমান ধৰি কোনো ভুল বুজাবুজি বা মনোমালিন্য চলি আছিল, তেন্তে সেই সমস্যা সমাধানৰ পথ মুকলি হ'ব পাৰে। দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত মৰম, সন্মান আৰু সহযোগিতা বৃদ্ধি পাব। পৰিয়ালৰ কোনো শুভ কাম বা একেলগে কটোৱা কোনো বিশেষ মুহূৰ্ত সম্পৰ্কক অধিক গভীৰ কৰি তুলিব। জীৱনসংগীৰ পৰা এটা সুখবৰ বা সহায় লাভ কৰাৰ সম্ভাৱনাও দেখা যায়। তথাপি 26 আৰু 27 জুনৰ আশে-পাশে সৰু সুৰা মতভেদ হ'ব পাৰে। সেই সময়ত খং বা জেদৰ পৰিৱৰ্তে ধৈৰ্য আৰু বুজাবুজিৰে কথা পাতিলে সমস্যা সহজে সমাধান হ'ব। মনত ৰাখিব, এটা মিঠা কথাই বহু ডাঙৰ দূৰত্ব কমাই আনিব পাৰে। যিসকল বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ বা ইতিবাচক আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সমৰ্থন লাভ কৰিব পাৰে। এই সময়ত বগা আৰু ৰূপালী ৰং প্ৰেম জীৱনৰ বাবে শুভ হ'ব পাৰে। চন্দ্ৰৰ ইতিবাচক প্ৰভাৱে আপোনাৰ আকৰ্ষণ বৃদ্ধি কৰিব, যাৰ ফলত সংগীৰ মনত আপোনাৰ প্ৰতি মৰম আৰু বিশ্বাস অধিক বৃদ্ধি পাব। মুঠতে 23 পৰা 30 জুন এই সময়ছোৱা কৰ্কট ৰাশিৰ বাবে প্ৰেম, ৰোমাঞ্চ, বুজাবুজি আৰু হৃদয়ৰ ইচ্ছা পূৰণৰ এক শুভ সময় হিচাপে দেখা যায়। বহুদিনৰ অপেক্ষাৰ পিছত হৃদয়ত সুখৰ পোহৰ উজ্বলি উঠিব। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 23 জুনৰ পৰা 30 জুনলৈকে এই সময়ছোৱা কৰ্মক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি আৰু নতুন সুযোগৰ সংকেত কঢ়িয়াই আনিছে। বহুদিন ধৰি লক্ষ্যৰ বাবে আপুনি
পৰিশ্ৰম কৰি আহিছে, তাৰ ফলত এই সময় দেখা পাবলৈ আৰম্ভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সময় যথেষ্ট ইতিবাচক। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কাম কাজত সন্তুষ্ট হ'ব পাৰে আৰু আপোনাৰ ওপৰত নতুন দায়িত্ব অৰ্পণ কৰিব পাৰে। এই নতুন দায়িত্বই ভৱিষ্যতে পদোন্নতি বা আৰ্থিক লাভৰ পথ মুকলি কৰিব পাৰে। বিশেষকৈ যিসকল শিক্ষা, স্বাস্থ্য, প্ৰশাসন, বিক্ৰী, বিপণন বা যোগাযোগৰ ক্ষেত্ৰত কাম কৰে, তেওঁলোকে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। 25 জুনৰ পৰা 28 জুনৰ ভিতৰত কোনো শুভ খবৰ আহিব পাৰে। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ সাক্ষাৎকাৰ বা নতুন চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ এই সময়ত আপোনাৰ অভিজ্ঞতা উজ্জ্বলভাৱে প্ৰকাশ পাব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক যোগাযোগৰ সম্ভাৱনা দেখা যায়। অংশীদাৰিত্বমূলক ব্যৱসায়ত অগ্ৰগতি হ'ব পাৰে। আগতে ৰৈ থকা কোনো প্ৰকল্প পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ সম্পত্তি, খাদ্য, শিক্ষা, পৰামৰ্শ বা অনলাইন ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ভাল ফলাফল লাভ কৰিব পাৰে। তথাপিও 26 আৰু 27 জুনত কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। কাকো সহজে বিশ্বাস কৰি চুক্তি স্বাক্ষৰ নকৰিব। সৰু অসাৱধানতাই পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সহকৰ্মী আৰু ব্যৱসায়িক অংশীদাৰৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো এই সময়ত বিশেষ গুৰুত্বপূৰ্ণ। আপোনাৰ নম্ৰ আচৰণ আৰু ধৈৰ্যই বহু জটিল পৰিস্থিতি সহজে নিয়ন্ত্ৰণ কৰিব। 30 জুনত ওচৰত এটা গুৰুত্বপূৰ্ণ সুযোগ আহিব পাৰে, যিয়ে আগন্তুক কেইবামাহৰ বাবে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশ সলনি কৰিব পাৰে। সেয়েহে সজাগ থাকক আৰু প্ৰতিটো সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰক। মুঠতে 23 পৰা 30 জুন এই সময়ছোৱা কৰ্কট ৰাশিৰ বাবে কৰ্মজীৱনত স্বীকৃতি, চাকৰিত উন্নতি আৰু ব্যৱসায়ত লাভৰ শক্তিশালী সম্ভাৱনা কঢ়িয়াই আনিছে। পৰিশ্ৰম অব্যাহত ৰাখক, সফলতা আপোনাৰ কাষ চাপি আহিছে। এতিয়া লৈ আহিছোঁ এই সময়ছোৱাত কোন দিনটো আটাইতকৈ শুভ হ'ব আপোনাৰ বাবে, ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ, প্ৰেম আৰু দাম্পত্য জীৱনত কি অপেক্ষা কৰি আছে, আৰু সেই গুপ্ত প্ৰতিকাৰ যিয়ে সৌভাগ্য বহুগুণ বৃদ্ধি কৰিব পাৰে। প্ৰথমতে লৈ আহিছোঁ কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব। এই সময়ছোৱাত 28 জুন 2026 আপোনাৰ বাবে আটাইতকৈ শুভ দিন হিচাপে দেখা যায়। এই দিনটোত ভাগ্যৰ পূৰ্ণ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া বা ধন সম্পৰ্কীয় আলোচনা কৰাৰ বাবে দিনটো বিশেষ শুভ। ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ, বহুদিন ধৰি ৰৈ থকা পাবলগীয়া টকা ঘূৰাই আহিব পাৰে। চাকৰিৰ ক্ষেত্ৰত বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। ব্যৱসায়ত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ পৰা লাভ হ'ব পাৰে। ঘৰ, মাটি বা সম্পত্তি সম্পৰ্কীয় কামৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ সহায় বা পৈতৃক সম্পত্তিৰ ক্ষেত্ৰতো ইতিবাচক খবৰ আহিব পাৰে। প্ৰেম জীৱনত কি অপেক্ষা কৰি আছে, প্ৰেম জীৱনত সুখদায়ক পৰিৱৰ্তনৰ যোগ আছে। অবিবাহিতসকলৰ জীৱনত নতুন কোনো বিশেষ ব্যক্তিৰ আগমন ঘটিব পাৰে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ মাজত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। হৃদয়ৰ বহুদিনীয়া ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ত কি অপেক্ষা কৰি আছে, কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা ব্যক্তিসকলে ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ, নতুন গ্ৰাহক আৰু লাভজনক যোগাযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। শুভ সংখ্যা 2, 7 আৰু 9। শুভ ৰং বগা, ৰূপালী আৰু হালধীয়া। গুপ্ত প্ৰতিকাৰ সৌভাগ্য বৃদ্ধি কৰাৰ বাবে সোমবাৰে পুৱা শিৱ মন্দিৰত পানী বা গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। লগতে সন্ধিয়া সময়ত এটা চাকি জ্বলাই নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰক। এই সৰু প্ৰতিকাৰে মানসিক শান্তি, ধনভাগ্য আৰু সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব বুলি বিশ্বাস কৰা হয়। বিশেষ প্ৰতিকাৰ 28 জুনৰ আশে-পাশে অহা কোনো সুযোগক বা খবৰক অৱহেলা নকৰিব। এইটোৱে আগন্তুক দিনত আপোনাৰ জীৱনৰ এক ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। সৌভাগ্য আপোনাৰ দুৱাৰত নামিছে, মাত্ৰ এটা সঠিক সময়ত সঠিক পদক্ষেপ লোৱাটো প্ৰয়োজন। বন্ধু-বান্ধৱীসকল, এয়া আছিল কৰ্কট ৰাশিৰ বাবে 23 পৰা 30 জুন 2026 সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই বিশ্লেষণে আপোনাক আগন্তুক দিনবোৰৰ বাবে এটা স্পষ্ট ধাৰণা দিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সুযোগৰ সংকেত দিয়ে, কিন্তু সফলতা লাভ কৰিবলৈ হ'লে নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কমেণ্ট কৰি জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। আগন্তুক এনেধৰণৰ সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল পাই থাকিবলৈ বেল আইকনটো টিপি ৰাখিব।
সকলো কৰ্কট ৰাশিৰ জাতক জাতিকালৈ শুভকামনা জনালোঁ। ঈশ্বৰৰ আশীৰ্বাদে আপোনাৰ জীৱনত সুখ শান্তি সমৃদ্ধি আৰু সফলতাৰে ভৰাই তোলক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ সপোনৰ দিশে আগবাঢ়ি গৈ থাকক। ধন্যবাদ।